হাই এভৰিৱান, সকলোকে আৰু এটা নতুন ফাইনেন্সিয়েল কণ্টেণ্টলৈ স্বাগতম জনালোঁ। আজি মই আপোনালোকক এটা নতুন ইনভেষ্টমেণ্টৰ প্লেনৰ কথা ক'ম, যিটো 100% জিৰ' ৰিস্ক। ঠিক আছে, একদম ৰিস্ক ফ্ৰী হয়, বিকজ এইটো গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ আণ্ডাৰত হয়। তো ইয়াৰ আণ্ডাৰত যদি পইচা ইনভেষ্টো কৰে, পইচা কেতিয়াও লছত যোৱাৰ অকণো চান্স নাই। তো এই ইনভেষ্টমেণ্ট স্কিমটোৰ বিষয়ে ক'বলৈ যোৱাৰ আগতে মই দুটা কেলকুলেশ্যন আপোনালোকক জনাই দিব বিচাৰিছোঁ। তো মই এই কেলকুলেটৰটোৰ লিংকটো ডেছক্ৰিপশ্যনত দি থৈ দিম, আপোনালোকে নিজৰ হিচাপত কেলকুলেটো কৰিব পাৰে। তো ফাৰ্ষ্ট অফ অল মই যদি কওঁ, আপুনি বৰ্তমান সময়ত এই যোনটো ইনভেষ্টমেণ্ট অপশ্যন আছে তাত যদি 1 লাখ টকা ইনভেষ্ট কৰে, আফটাৰ 5 years এইটো কিমান হ'ব জানেনে? দিছ উইল বিকাম 1,44,903 rupees, অৰ্থাৎ প্ৰায় 45,000 টকাৰ ইণ্টাৰেষ্ট পাব। ছেকেণ্ড কথা, পইচাটো যদি অলপমান বঢ়াই দিওঁ, ধৰক 10 লাখ টকা যদি ইয়াত ইনভেষ্ট কৰি থয় ফৰ 5 years, দেন 10 lakhs উইল বিকাম 14,49,000, অলমষ্ট 14,50,000 মান ধৰিব পাৰে। তো বাকী এক্সট্ৰা 4.5 লাখ মান হ'ব আপোনাৰ ইণ্টাৰেষ্ট। তো এই ইনভেষ্টমেণ্ট স্কিমটোৰ নাম হ'ল NSC, নেশ্যনেল ছেভিংছ চাৰ্টিফিকেট। এইটো গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ এটা অপশ্যন, ইনভেষ্টমেণ্ট অপশ্যন হয়। যেনেকৈ আগতে মই PPF-ৰ কথাও কৈছোঁ বা সুকন্যা সমৃদ্ধি যোজনা, তো তেনেকুৱাই এটা হ'ল NSC। ঠিক আছে, তো নেশ্যনেল ছেভিংছ চাৰ্টিফিকেট ফাৰ্ষ্ট অফ অল সকলোৰে মনত প্ৰশ্ন উঠিব যে এইটো ক'ত খুলিব পাৰি। এই যোনটো ইনভেষ্টমেণ্ট অপশ্যন, এইটো অনলি পোষ্ট অফিচত খুলিব পাৰি। পোষ্ট অফিচত আপোনাৰ ওচৰৰ যিকোনো ব্ৰাঞ্চত পোষ্ট অফিচত গৈ এই NSC একাউণ্ট এটা খুলিব পাৰি, আৰু এইটো কমপ্লিটলি ছেফ হয়। ঠিক আছে, গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ আণ্ডাৰত হয় যিহেতু, গতিকে এইটো 100% ছেফ হয়। ইয়াতে বৰ্তমান সময়ত এজন ডেট ইণ্টাৰেষ্ট চলি আছে 7.7%, কিন্তু ভাৰত চৰকাৰে প্ৰত্যেক কোৱাৰ্টাৰলি প্ৰত্যেক 3 মাহৰ মূৰে মূৰে ইয়াৰ ইণ্টাৰেষ্ট ৰেটটো চেঞ্জ কৰি থাকে। বৰ্তমান 7.7% পাৰ ইয়াৰ চলি আছে। ঠিক আছে, এতিয়া মই যে ক'লোঁ পাৰ ইয়াৰ, এই শব্দটোৰ এটা মিনিং আছে, কিন্তু দ্য ইণ্টাৰেষ্ট ইজ কম্পাউণ্ডেড পাৰ ইয়াৰ। ঠিক আছে, তো এটা উদাহৰণ দিছোঁ, বেছিভাগ বেংকত আপুনি যেতিয়া ফিক্সড ডিপ'জিট কৰে, সেই ইণ্টাৰেষ্টটো কম্পাউণ্ডেড কোৱাৰ্টাৰলি বুলি কয়, 3 মাহৰ মূৰে মূৰে কম্পাউণ্ড হয়। কিন্তু ইয়াতে ইণ্টাৰেষ্টটো ইয়াৰলি কম্পাউণ্ড হয়। কি কৈছে, যদি আপুনি এটা বেংকত ধৰক 1 লাখ টকা এটা ডিপ'জিট কৰিলে আজিৰ ডেটত, তো ইণ্টাৰেষ্টটো কেনেকুৱা হিচাপত যায় জানেনে? ধৰক 6% পাৰ ইয়াৰ হয়। ঠিক আছে, তো আপোনাৰ 3 মাহত 6% পাৰ ইয়াৰ হিচাপত যোনটো ইণ্টাৰেষ্ট বনিব 3 মাহত, কাৰণ তাত কোৱাৰ্টাৰলি কম্পাউণ্ডেড হয়। তো কোৱাৰ্টাৰলি যদি কম্পাউণ্ডেড হয়, 3 মাহত যিমান ইণ্টাৰেষ্ট বনিব, ঠিক আছে, তো আজিৰ পৰা 3 মাহ পিছত এতিয়া 1 লাখ হৈছে, 1 লাখ তাৰ লগত প্লাছ ইণ্টাৰেষ্ট মিলি 3 মাহৰ পিছত যিমান হ'ল, সেইটোৰ ওপৰত আকৌ ইণ্টাৰেষ্ট লাগিব। কোৱাৰ্টাৰলি কম্পাউণ্ড হ'লে আপুনি ইণ্টাৰেষ্টৰ ওপৰত আকৌ ইণ্টাৰেষ্ট পায়, কিন্তু ইয়াতে অনলি ইয়াৰলি কম্পাউণ্ড হয়। কিন্তু হ'লেও বহুত FDতকৈ ইয়াত ভাল ৰিটাৰ্ণ দিব, কাৰণ ইয়াত 7.7% হয় ইণ্টাৰেষ্ট ৰেট। কিন্তু যিবিলাক আপুনি ডাঙৰ ডাঙৰ গভৰ্ণমেণ্ট বেংক বা প্ৰাইভেট বেংকত FD ফিক্সড ডিপ'জিটৰ ৰেট দেখিছে, চব 6 to 6.5%ৰ ভিতৰত, বাট ইয়াত 7.7, তো অলমষ্ট 1%তকৈ বেছি ইয়াতে ৰেট অফ ইণ্টাৰেষ্ট হয়। এতিয়া ইয়াত পইচা কেনেকৈ জমা কৰিব পাৰে? ইয়াত মিনিমাম 1,000 টকা জমা কৰিব পাৰে, আৰু মেক্সিমাম কোনো লিমিট নাই। কিন্তু আটাইতকৈ ডাঙৰ কথা, ইয়াত পইচা জমা কৰিলে 5 বছৰৰ কাৰণে আপোনাৰ লক ইন হৈ যায়। যেনেকৈ PPF-ত জমা কৰিলে 15 বছৰ লক ইন হয়, NSC নেশ্যনেল ছেভিংছ চাৰ্টিফিকেটত জমা কৰিলে 5 বছৰৰ কাৰণে আপোনাৰ পইচা লক ইন হৈ গ'ল, 5 বছৰৰ কাৰণে আপুনি পইচা উলিয়াবই নোৱাৰে তাৰ পৰা। ঠিক আছে, তো কোনোবাই যদি কাৰোবাৰ ওচৰত এটা নিৰ্দিষ্ট এমাউণ্টৰ পইচা আছে, তো আপুনি পোষ্ট অফিচত গৈ এখন NSC কিনিব পাৰে। তো NSC চাৰ্টিফিকেট কিনিলে তাত আপোনাৰ পইচাটো জমা হৈ গ'ল, 5 বছৰৰ পিছত 7.7% ইণ্টাৰেষ্ট ৰেটত আপুনি উলিয়াই আনিব পাৰে। এতিয়া কোনোবাই সুধিব, আমি এবাৰেই খুলিব পাৰোঁনে? নাই, এইটো মাল্টিপল খুলিব পাৰে। আজি বোলে পইচা আছে, আজি এখন NSC কৰিলে 50,000-ৰ, আকৌ বোলে অহা বছৰ আকৌ 1 লাখ টকা জমা হ'ল, সেইটোৰ আকৌ NSC এখন কৰিব পাৰে, আকৌ 5 বছৰৰ বাবে। তো সেই হিচাপত আপুনি বাৰে বাৰে খুলি থাকিব পাৰে। কিন্তু PPF অকল এবাৰে খুলিব পাৰে। তো NSC আপুনি বাৰে বাৰে খুলিব পাৰে, আৰু 5 বছৰৰ পিছতহে আপুনি পইচাটো উলিয়াব পাৰিব। আৰু এটা কথা, এই NSCত পইচা উলিয়াবলৈ একদম দুটা কণ্ডিশ্যনেই আছে। হয়, যোনজনে ডিপ'জিট কৰিছে তেওঁৰ ডেথ হ'ব লাগিব, নহ'লে তেওঁ ছিৰিয়াছ বেমাৰ হ'ব লাগিব, ক্ৰিটিকেল ইলনেছ, তো তেতিয়াহে পইচাটো উলিয়াব পাৰে। তাকো কিবা এটা পেনাল্টি কাটে চাগে। আৰু এটা কথা, এই NSCত পইচা জমা কৰিলে বহুতে সুধিব যে এইটো 80C আণ্ডাৰত ডিডাক্ট হয়। ঠিক আছে, কি আপুনি যদি যোনে ধৰক ইনকাম টেক্স যোনে জমা কৰে বা যাৰ ইনকাম টেক্স কাটে, তেওঁলোকে হয়তো গম পাব, অল্ড ৰিজিমত যিবিলাক পুৰণা ৰিজিমৰ মতে আপুনি ইনকাম টেক্স ডিডাকশ্যন ক্লেইম কৰিব পাৰে। তো PPF-ৰ দৰে ইয়াতো আপ টু 1.5 লাখ টকালৈকে 80C আণ্ডাৰত NSCত ডিডাকশ্যন ক্লেইম কৰিব পাৰে। বাট ইয়াতে এটা NSC এটা ড্ৰবেক যে
কিছুমান যিবিলাক গভৰ্ণমেণ্ট স্কিম তাতে ইণ্টাৰেষ্টটো টেক্সেবল নহয়, কিন্তু ইয়াতে আপুনি যিমান ইণ্টাৰেষ্ট পাব ইণ্টাৰেষ্ট হিচাপে, ঠিক আছে, মই যেনেকৈ ক'লোঁ ধৰক 50,000 টকা ইণ্টাৰেষ্ট পালে 5 বছৰ, সেই ইণ্টাৰেষ্টটো কিন্তু টেক্স দিব লাগিব, ঠিক আছে। কিন্তু বাকী PPF বা এইবিলাকৰ ইণ্টাৰেষ্ট টেক্স মানে ইণ্টাৰেষ্টত টেক্স দিব নালাগে। কিন্তু আপুনি মিউচুৱেল ফাণ্ড কৰক, শ্বেয়াৰ মাৰ্কেটত পইচা লগাওক, বা আপুনি ধৰক FD কৰক, ফিক্সড ডিপ'জিট, RD, চবতে ইণ্টাৰেষ্টটো টেক্সেবলে হয়। তো ইয়াতো ইণ্টাৰেষ্টত টেক্স দিব লাগে। আৰু এটা কথা, কোনোবাই যদি এই NSCটো জমা কৰি লোন ল'ব বিচাৰে, দেন NSCটো এটা কলেট্ৰেল হিচাপে ইউজ কৰিব পাৰে, মানে চিকিউৰিটি ডকুমেণ্ট হিচাপে বেংকৰ পৰা লোন ল'ব পাৰে। তো বেংকৰ পৰা লোন লোৱা সময়ত বহুতে কেতিয়াবা ধৰক প্ৰপাৰ্টি ডকুমেণ্ট বিচাৰে বা কিবা বেলেগ বিচাৰে, তো তেতিয়া আপুনি NSC ডকুমেণ্টটো দিও NSC যিমান এমাউণ্ট আছে সেইটো হিচাপত লোন ল'ব পাৰে। তো ভিডিঅ'টো যদি ভাল লাগিলে কমেণ্ট কৰিব, আৰু এনেকুৱা ধৰণৰ যদি গাইডেন্স লাগে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক, আৰু নতুন নতুন ভিডিঅ' দি যাম।